আমি অসমীয়া লোকসকল এজন ব্যক্তিৰ বাবে বহুত প্ৰাউড আৰু তেওঁ হৈছে ডক্টৰ ভূপেন হাজৰিকা। তেওঁ নিজৰ লাইফ স্পেনত বহুত বস্তু এচিভ কৰিছে আৰু অসমক বহুতবাৰ চান্স দিছে, অসমৰ লোকসকলক বহুতবাৰ চান্স দিছে প্ৰাউড হ'বলৈ তেওঁৰ বাবে। আৰু তেওঁ নিজৰ নামত বহুত বেছি এৱাৰ্ডছ জিকিছে, ফ্ৰম নেশ্যনেল এৱাৰ্ডছ টু ষ্টেট এৱাৰ্ডছ আৰু কি জিকা নাই। তো আমাৰ এটা ইম্পৰ্টেণ্ট টাস্ক হৈ যায় যে আমি তেওঁৰ এচিভমেণ্টছ আৰু তেওঁৰ কণ্ট্ৰিবিউশ্যনটো সদায় মনত ৰাখোঁ। চ' আজি মই ক'বলৈ গৈ আছোঁ অল দি নেশ্যনেল এৱাৰ্ডছ ৰিচিভড বাই হিম। চ' ষ্টাৰ্ট কৰিছোঁ ভাৰত ৰত্ন দি, যোনটো তেওঁ 2019ত জিকিছিলে। পষ্টুমাছলি তেওঁক এৱাৰ্ড কৰা গৈছিলে, তাৰ মানে মৃত্যুৰ পাছত এৱাৰ্ড কৰা গৈছিলে ফৰ হিজ কণ্ট্ৰিবিউশ্যন। আৰু এইটো গোটেই ইণ্ডিয়াজ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হয়। তাৰ পাছত তেওঁ পাইছিলে পদ্মবিভূষণ 2012ত, আৰু তেওঁক সেইটো পষ্টুমাছলি এৱাৰ্ড কৰা গৈছিলে মৃত্যুৰ পাছত। এণ্ড তাৰ পাছত পাইছিলে তেওঁ পদ্মভূষণ, যোনটো তেওঁ 2001ত পাইছিলে ফৰ অল হিজ কণ্ট্ৰিবিউশ্যন ইন মিউজিক ৱৰ্ল্ড। আৰু তাৰ পাছত পাইছিলে পদ্মশ্ৰী ইন 1977, আৰু তাৰপাছত নেশ্যনেল এৱাৰ্ডছ ফৰ দ্য বেষ্ট ডাইৰেকশ্যন ইন মিউজিক, যোনটো তেওঁ পাইছিলে 1975ত।